নামলৈ আহোঁতে ঈশ্বৰ কৃষ্ণ কথা চিন্তন কৰি থকাৰ সময়ছোৱাত আমাৰ মায়া চিন্তন আহে, তেতিয়াহ'লে আমাৰো প্ৰভুসকল হিয়া ফালিবলৈ আৰু বেছি দিন প্ৰভুৰ কাৰণে নাথাকিব। আমাৰ যদি ঈশ্বৰ চিন্তন কৰি থাকোঁতে যদি গ্ৰাম্য কথা আহি থাকে, বেলেগ চিন্তন আহি থাকে, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাৰ কাৰণে নৰসিংহ ৰূপ ল'বলৈ আৰু বেছি দিন নালাগিব। আমি খালি বুকুখন উলিয়াই থ'ব লাগে, তেখেতে আহি পেলাই সোনকালে পোৱাকৈ। এনে বাৰু এতিয়া ৰাৱণৰ সেই ভনীয়েকজনী গৈছে শূৰ্পণখা। ইয়াত ডাঙৰ এটা কথা হৈছে, ৰাক্ষসৰ বংশতে জন্ম লাভ কৰি সেই ভনীয়েকজনীয়ে কোনো কৃষ্ণৰ লগত সম্পৰ্ক নাথাকে, তেওঁ যেতিয়া ৰামৰ মুখামুখি হ'ব পাৰিছে, একেবাৰে ৰাক্ষস কুলত জন্ম লোৱা ৰাৱণৰ ভনীয়েকগৰাকী আহি যদি ৰামৰ মুখামুখি হ'ব পাৰে, তেতিয়াহ'লে আমি 40 বছৰ এনেকুৱা ধৰ্ম অনুষ্ঠানত ঘূৰি ফুৰিলে আমাৰ চাগে নিশ্চয় ঈশ্বৰৰ মুখামুখি হ'ব, আমাৰো ঈশ্বৰৰ মুখামুখি হ'ব নহয়নে বাৰু? সেয়েহে আমাক লাগিব মনে মুখে এক কৰি সদা বোলা ৰাম, জনম সম্ফল হৈ জপ অবিৰাম। গতিকে ইমানখিনিকে কৈ আপোনাৰ খবৰ ওচৰৰ পৰা আমি বিদায় লৈছোঁ।